মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাক লৈ আহি গ'ল নতুন নিৰ্দেশনা মানি চলিব লাগিব এই 10টাকৈ নিয়ম প্ৰশাসনে জাৰি কৰিছে 10টাকৈ বিশেষ নিয়ম কি এই নিয়ম সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আপডেট সদায় লাভ কৰিব পাৰে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে আহি গ'ল নিৰ্দেশনা পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ কৰা হৈছে সাধাৰণ নাগৰিকৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 173 নং অনুচ্ছেদৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকেও প্ৰৱেশ কৰিব নোৱাৰিব বাউণ্ডাৰীৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ খবৰ পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডাৰীত অনুমতি অবিহনে পৰীক্ষা হলৰ বাউণ্ডাৰীত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী যেনে মোবাইল ফোন স্মাৰ্ট ঘড়ী ক্যালকুলেটৰ ইত্যাদি সামগ্ৰী ছাত্ৰ-ছাত্ৰীসকলে নিব নোৱাৰিব ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰীও নিব নোৱাৰিব পৰীক্ষা হলত পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব এনে ধৰণৰ কোনো সামগ্ৰী আৰু পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং কোনো ধৰণৰ গাড়ী ৰাখিব নোৱাৰিব আনকি পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব গাড়ী বা পাৰ্কিং কৰিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে জাৰি কৰা হৈছে নতুন নিৰ্দেশনা মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ বাবে আপোনালোকে এই ভিডিওটো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে আৰু ভিডিওটো আপোনালোকে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং